আপোনাৰ এই কথাবোৰত মোৰ অকণো বিশ্বাস নহয় এইবোৰ কথাৰে আপুনি বেলেগক ভুলাব পাৰিলেও মোক কিন্তু কেতিয়াও নোৱাৰে এয়া আৰম্ভণিহে আগলে আৰু বহুত আছে মাইণ্ড ইট মিছেছ বৰুৱা কেনেবাকৈ যদি হৰিক ঘৰৰ পৰা উলিয়াই দিব পৰা যায় তেতিয়াহ'লে ঠিক হ'ব ভৰিখন ভাল পাইছে জানো নাই পোৱা নহয় যাওক ৰেষ্ট কৰকগে দেখিলে বৌ আপোনাৰ সুখৰ দিন আহি গ'ল আৰু হে দুইজনী বোৱাৰীয়ে মিলি পেলাই আপোনাৰ কিমান যত্ন লৈছে তইতো নাজান মানুহে তোৰ আৰু প্ৰিয়াৰ সম্বন্ধৰ বিষয়ে কি কথা উলিয়াইছে তোৰ চৰিত্ৰৰ ওপৰত কেনেকৈ বোকা ছটিয়াইছে মানুহে এগৰাকী পিতৃ হৈ মই এইবোৰ কথা কেনেকৈ শুনি থাকো ক এতিয়া মোৰ কথা ক'বলৈও কষ্ট হয় হৃদয়খন ইমানেই যন্ত্ৰণাৰে ভৰি আছে যে কথা ক'লেই চকু পানী ওলাই আহিব বিচাৰে আৰতি মই তোমাক লক্ষ্য কৰিছোঁ তুমি যেন মনটো মাৰি আছা কি হ'ল কিবা সমস্যা এখেতক কথাবোৰ কৈ দিয়াই ভাল হ'ব নহ'লে পাছলৈ সমস্যাবোৰ বাঢ়িবহে কি হ'ল তুমি মনে মনে আছা যে বন্দনা বন্দনা গৈছো ৰবাও মই কিবা কাম এটা আৰে কৰি আহা না আছো পিছত কৰিবা তোমাৰ পৰা মানে একদম শান্তি নাই কোৱা বন্দনা আৰে কি কৰিছা আৰে এৰি দিয়া না কি কৰা মই আজি বহুত সুখী কিয় আৰে এই খবৰটো পালে তুমিও বহুত সুখী হ'বা তেনেহ'লে কোৱা আকৌ ৰবা টেনটেন এইখন কি আৰে পঢ়ি চোৱা না এপইণ্টমেণ্ট লেটাৰ Oh my God! তাৰ মানে তোমাৰ চাকৰিটো হৈ গ'ল এতিয়া আৰু আমাৰ সংসাৰত একোৱেই অভাৱ নহ'ব কিন্তু এটা সমস্যা আছে কি সমস্যা কিন্তু মই তোমাৰ পৰা দূৰত থাকিব লাগিব মানে মোৰ পোষ্টিং কাৰ্বি আংলঙত হ'ব কিন্তু এই সপ্তাহ মই কলৈকে নাযাওঁ তোমাৰ লগতেই থাকিম অৱশ্যে পিছলৈ ইয়ালৈ ট্ৰেন্সফাৰ কৰিব পৰা যাব একো নহয় দিয়া মন বেয়া নকৰিবা আৰু তুমি যে চাকৰিটো পালা এতিয়া আমাৰ সকলো সমস্যা অভাৱ দূৰ হ'ব আৰু তুমিতো মাজে মাজে আহিয়ে থাকিবা পিছে এই খবৰটো খুৰা খুৰীক ক'লানে নাই নাই প্ৰথমে তোমাক দিছো ব'লা আমি এতিয়া খুৰা খুৰীক খবৰটো দিওঁ খুৰা খুৰীয়ে খবৰটো পালে বৰ ভাল পাব আৰতি মই তোমাক কিবা এটা সুধিছো কোৱা আকৌ আপোনাক মোৰ এটা জৰুৰী কথা ক'বলগীয়া আছিল তাকেইতো কি কথা কোৱাচোন মানে নিচি নিচি কি হ'ল নিচি মানে
নিচি আৰু বন্দনাই মিলি খুৰী খুৰা বন্দনা মানস কি হ'ল তহঁতে এই সময়ত আহিলি যে খুৰা খুৰী এটা খুব ভাল খবৰ আছে তুমি ক'বানে মই ক'ম তুমিয়ে কোৱা খুৰা মানসৰ চাকৰিটো হৈ গ'ল অঁ এই মাত্ৰ এপইণ্টমেণ্ট লেটাৰ লৈ আহিছে নেক্সট উইকতে জইন কৰিব লাগিব হওক দিয়া ঈশ্বৰে যে কৃপা কৰিছে ঐ তোৰো এটা নিশ্চিত সংস্থাপন হ'ল যেতিয়া মোৰ আৰু চিন্তা নাই পিছে তোৰ পোষ্টিং ক'ত হ'ব কাৰ্বি আংলঙত খুৰা কাৰ্বি আংলঙত ইমান দূৰত তুমি কেনেকৈ থাকিবা মানস চিন্তা কৰিব নালাগে খুৰী মই চব মেনেজ কৰি ল'ম কেৱল তোমালোকে আশীৰ্বাদ কৰিলেই হ'ল যাতে কামবোৰ ভালদৰে কৰি যাব পাৰোঁ আমাৰ আশীৰ্বাদ তোৰ লগত সদায় আছে আহোঁ বলা বন্দনা মোৰোতো কিছুমান দায়িত্ব থাকে সেইকাৰণে ভাবিছোঁ প্ৰিয়া আৰু প্ৰিয়াৰ আহিব লগা বেবীটোৰ কাৰণে অকণমান শ্বপিং কৰিম আৰু লগতে খুৰা আৰু খুৰীৰ কাৰণে কিবা এটা কিনি ল'ম এতিয়া কেৱল প্ৰিয়াক লৈহে চিন্তা আছে এই আৰতী এই তুমি মোক কিবা এটা ক'বলৈ ওলাইছিলা নহয় এই নিচি আৰু বন্দনা মিলি কোৱাচোন দেউতাই বৰ ডাঙৰ চৰ্ত দিলে মোক এইটো অৱস্থাত প্ৰিয়াক অকলশৰে এৰি দিয়াৰ কথা মই ভাবিব নোৱাৰোঁ আৰু প্ৰিয়াৰ বাহিৰে মোৰ হৃদয়ত সেই স্থান আন কাৰোবাক মই বিচাৰিলেও দিব নোৱাৰোঁ কি কৰোঁ কেনেকৈ বুজাওঁ দেউতাক মই একো ৰাস্তা বিচাৰি পোৱা নাই হে ভগৱান এই পৰিস্থিতিৰ পৰা নিজকে উলিয়াই আনিবলৈ মোক ৰাস্তা দেখুওৱা ঘৰখন চিজিল লাগিল দিয়া দুইটা ল'ৰা দুইজনী বোৱাৰী ঘূৰি আহিল নেদেখাজনৰ কৃপাত মানুহৰ সংস্থাপনৰ চিন্তাটো আঁতৰ হ'ল এতিয়া কেৱল প্ৰিয়াক লৈহে চিন্তা আছে এই আৰতী এই তুমি মোক কিবা এটা ক'বলৈ ওলাইছিলা নহয় এই নিচি আৰু বন্দনা মিলি কোৱাচোন মানে মই আপোনাক ক'বলৈ বিচাৰিছিলোঁ দুয়ো মিলি ঘৰখন বৰ সুন্দৰকৈ চম্ভালিছে মোৰ আৰু কিহৰ চিন্তা নাই তেনেহ'লে তুমি মনটো কিয় মাৰি আছা ভৰিখনৰ বিষটো বৰকৈ ভাল পোৱা নাই যে মাজে মাজে ভৰিখনে বৰ অসুবিধা দি আছে হেৰা তুমি ভৰিখন ভালদৰে ভাল নোপোৱালৈকে অলপ জিৰণি লোৱা ঘৰখনত দুজনীকৈ বোৱাৰী আছে নহয় এতিয়া তুমি কামৰ চিন্তা কৰি থাকিব নালাগে তেওঁলোকে সেইবোৰ সকলো চম্ভালিব বুজিছা তুমি জিৰণি লোৱা
কি পঢ়ি আছা? হা নাই এই এনেই অলপ কিতাপ এখন পঢ়ি আছিলোঁ। আচ্ছা এই মোৰ কাইলৈ অফ, ক'ৰবালৈ ফুৰিবলৈ যাব পাৰি, ক'ত যাবা কোৱা? বহুদিনৰ পৰা ভাবি আছিলোঁ শ্বপিং অকণমান কৰিম, তো কালি শ্বপিঙলৈ যাওঁ। শ্বপিং কৰিবা? কোৱা কি কি লাগিব তোমাক? মোক একো নালাগে। তেতিয়াহ'লে প্ৰিয়া মাক হ'বলৈ ওলাইছে। ডাঙৰ বৌয়েক হিচাপে মোৰোতো কিছুমান দায়িত্ব থাকে। সেইকাৰণে ভাবিছোঁ প্ৰিয়া আৰু প্ৰিয়াৰ আহিব লগা বেবীটোৰ কাৰণে অকণমান শ্বপিং কৰিম, আৰু লগতে খুৰা আৰু খুৰীৰ কাৰণে কিবা এটা কিনি ল'ম। কি হ'ল, এনেকৈ কি চাই আছা? তোমাক এনেকৈ দেখি মোৰ বৰ ভাল লাগিছে। এনেকুৱা লাগিছে যেন মোৰ দায়িত্ব অলপ কম হ'ল। কিয়? নহয় মানে এতিয়া ঘৰখনৰ দায়িত্ববোৰ ভগাই ল'বলৈ ডাঙৰ বোৱাৰীজনী আহিল যে। সৰুৰে পৰা অকলশৰে ডাঙৰ হ'লোঁ, অকলশৰীয়া পৰিৱেশ পালোঁ। সেয়ে পৰিয়াল কি বুজি পাওঁতে অকণমান সময় লাগিল। এতিয়া যে বুজি পালা, মই তাতেই সুখী। সদায় এনেকৈ থাকিবা। প্ৰমিছ। যোৱাৰ আগতে মানে তোৰ পষ্টিং ক'ত? কাৰ্বি আংলঙত। মানে তই যাবিগে? এতিয়া অন্তত ঘৰত তই আছিলি কাৰণে অলপ হাঁহিবলৈকে পাইছিলোঁ। তই গুচি গ'লে সেইটো নাইকিয়া হ'ব। প্ৰিয়া, তই কিয় ভূত বুলি ভাবিছিলে নেকি? ঘৰখনত তই থাকোঁতে বেলেগ ভূত লাগে নেকি? ৱাহ, তই দেখোন পুৰা আগৰ মুহূৰ্তত আহি গলি। বঢ়িয়া বঢ়িয়া, কেৰি অন কেৰি অন। গুড। কিনো যাচোন, ৰাতিপুৱা ৰাতিপুৱানো কি কামোৰ দি থাক? ঐ শুনচোন। কি? আৰে শুন না, কিনো? ভাল খবৰ এটা আছে। ক। মই চাকৰিটো পাই গলো। কি? হয় নেকি? ভালেই হৈছে দে। এতিয়া অন্তত তই আৰু অলপ ভালকে লেভেলটো দিব পাৰিবি। এতিয়া আকৌ কি লেভেল দিম? বিয়া বাৰু পাতি দেখোন ফিটিং হলোৱে। বিয়া পাতি পস্তাইছ মানে? মাজতেই আছো বাৰু। এতিয়া সেইবোৰ বাদ দে, তোক কি কি লাগিব মোক লিষ্টখন দি দিবি যোৱাৰ আগতে। মই ফাৰ্ষ্ট চেলাৰী পালে তোৰ কাৰণে শ্বপিং কৰিম। যোৱাৰ আগতে মানে তোৰ পষ্টিং ক'ত? কাৰ্বি আংলঙত। মানে
তই যাবিগে এতিয়া অন্ততঃ ঘৰত তই আছিলি কাৰণে অলপ হাঁহিবলৈকে পাইছিলোঁ তই গুচি গ'লে সেইটো নাইকিয়া হ'ব কি কৰিবি উপায় নাই যাবতো লাগিবই তোক কিন্তু মই বহুত মিছ কৰিম কিন্তু তই চিন্তা নকৰিবি মই তোক ফোন কৰি থাকিম ঐ সেইবোৰ বাদ দে আমি ক'ৰবাত ফুৰিবলৈ যাওঁ যাবিনে ঠিক আছে বল মই ওলাই লওঁ যা মই গুচি গ'লে তাইও বৰ অকলশৰীয়া হ'ব